নমস্কাৰ আৰু স্বাগতম এডুভেদান্ত স্মাৰ্ট ক্লাছলৈ। আমি এই শিতানটোৰ মাজেৰে কম্পিউটাৰ বেছিক যেনে MS ৱৰ্ড, MS এক্সেল আৰু MS পাৱাৰ পইণ্টৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আজি আমি MS এক্সেলৰ মূল কথাসমূহ 3 মিনিটৰ ভিতৰত বুজিবলৈ চেষ্টা কৰিম। এই ছেছনটো বিগিনাৰ আৰু অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ CBT পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা সকলৰ বাবে একেবাৰে উপযুক্ত। MS এক্সেল কি হয়? MS এক্সেল এটা অতি শক্তিশালী স্প্ৰেডশ্বীট টুল যি ডাটা পৰিচালনা, বিশ্লেষণ আৰু ভিজুৱেলাইজেশ্যন কৰাত সহায় কৰে। এইটো কাৰ্যালয়, ব্যৱসায় আৰু পৰীক্ষাত বেছিকৈ ব্যৱহাৰ হয়। MS এক্সেলৰ ইণ্টাৰফেচৰ মূল অংশসমূহ। বলক আমি MS এক্সেলৰ গুৰুত্বপূৰ্ণ অংশবোৰ বুজিবলৈ চেষ্টা কৰোঁ। প্ৰথম হৈছে টাইটেল বাৰ। এইটো ওপৰত থাকে আৰু আপোনাৰ ফাইলৰ নাম দেখুৱায়। দ্বিতীয়তে হৈছে মেনু বাৰ। ইয়াত টেবৰ পৰা হোম, ইনচাৰ্ট, ভিউ আদি টুলসমূহ দেখিবলৈ পাওঁ। তৃতীয়তে হৈছে ৰিবন বাৰ। মেনু বাৰৰ তলত এইটোত টুলবোৰৰ গ্ৰুপ দেখুৱায়, যেনে ফৰ্মেটিং আৰু ফৰ্মুলাৰ বাবে। নেক্সট হৈছে ফৰ্মুলা বাৰ। স্প্ৰেডশ্বীটৰ ওপৰত ইয়াত আপুনি ফৰ্মুলাৰ বাবে এণ্টাৰ বা এডিট কৰিব পাৰে। ৱৰ্কবুক আৰু ৱৰ্কশ্বীট। ৱৰ্কবুক হৈছে আপোনাৰ কমপ্লিট এক্সেল ফাইলটো আৰু ৱৰ্কশ্বীট হৈছে ৱৰ্কবুকৰ ভিতৰত টেবছবোৰ, যেনে শ্বীট 1, শ্বীট 2, শ্বীট 3 etc. নেক্সট আমি চাবলৈ লৈছোঁ ৰ'জ, কলমছ আৰু চেলছ। ৰ'জ হৈছে ভাৰ্টিকেল বাৰ, যিটো নাম্বাৰছেৰে ডিনোট কৰা হয় 1, 2, 3, 4 etc. কলাম হৈছে হৰাইজণ্টেল বাৰ, যিবোৰ এলফাবেটেৰে ডিনোট কৰা হয়, যেনে A, B, C etc. চেল হৈছে ৰ' আৰু কলমৰ সংযোগস্থল, যেনে A1 বা B2. কুইক টিপ: ফাইল ছেভ কৰিবলৈ Ctrl+S ব্যৱহাৰ কৰক। ভুল মুচিবলৈ Ctrl+Z ব্যৱহাৰ কৰক। এক্সেলৰ ইণ্টাৰফেচ বুজাই হৈছে এক্সেল এক্সপাৰ্ট হোৱাৰ প্ৰথম পদক্ষেপ। পৰৱৰ্তী ছেছনত আমি ডাটা ফৰ্মেটিং আৰু শ্বৰ্টকাটবোৰ বুজিম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। See you all in the next class.